আমাৰ ভূমিপুত্ৰসকলৰ অন্যতম এক জাতীয় অনুষ্ঠান সদৌ অসম মটক ছাত্ৰ সন্থাৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত তেওঁলোকৰ যিটো বঁটা বেংমৰা সমন্বয় বঁটা আমালৈ আগবঢ়াইছে। আমি বেংমৰা জিলাৰে মানুহ, তিনিচুকীয়াৰ মানুহ, আৰু মোৰ কাৰণে গৌৰৱৰ কথা এটা জাতীয় সংগঠনে, আমাৰ ইয়াৰ খিলঞ্জীয়া লোকসকলে, স্থানীয় লোকসকলে, ছাত্ৰ সন্থাই মোক ইয়াৰ বাবে যোগ্য বুলি ভাবিছে। মই আচলতে আহ্লাদিত হৈ পৰিছোঁ। মই গৌৰৱান্বিত যে এটা জনগোষ্ঠীয় ছাত্ৰ সংস্থাই মোক এইদৰে সন্মানিত কৰিছে, আদৰ সাদৰ প্ৰদৰ্শন কৰিছে। আৰু এনেধৰণৰ বঁটাই, বিশেষকৈ জনগোষ্ঠীয় সংগঠন এটাৰ, ভূমিপুত্ৰ সংগঠন এটাই এনেধৰণে শুভেচ্ছামূলক এনেধৰণৰ বঁটা বাহন দিলে আচলতে নতুনকৈ আৰু উদগনি পোৱা যায়, আৰু কাম কৰিবলৈ শক্তি পোৱা যায়, আৰু তাৰ সমান্তৰালভাৱে দায়বদ্ধতা বহুত বাঢ়ি যায়। গতিকে আমি ৰাজনৈতিক ক্ষেত্ৰত আছোঁ, কিন্তু আমি এই ৰাজনৈতিক ক্ষেত্ৰই যাতে প্ৰতিটো জাতি জনগোষ্ঠীটোৰ লগতে আমি মটক জনগোষ্ঠীৰ বাবেও, আমাৰ মটক ইতিহাসৰ বাবে, আমাৰ বেংমৰাৰ বাবে যাতে কাম কৰিব পাৰোঁ, তাৰ বাবে পূৰ্বতেও প্ৰতিশ্ৰুতিবদ্ধ, ভৱিষ্যতেও আৰু অধিক তৎপৰতাৰে কাম কৰি যাম। এই বঁটাই মোক যথেষ্ট সাহস দিছে, যথেষ্ট সুখ প্ৰদান কৰিছে। ৰাহুল গান্ধী ন্যায় যাত্ৰাত কাইলৈ অৱশ্যে এই বিষয়ে মই সংবাদমেলত সম্বোধন কৰিম, কিন্তু আপোনালোকৰ জৰিয়তে আজি বেংমৰাৰ পৰা মই এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ মানুহে সদায় ভাৰতীয় সংস্কৃতিৰ যিটো মন্ত্ৰ অতিথি দেৱ ভৱ, সদায় অতিথিক আদৰ সাদৰ কৰে। খুব সুন্দৰভাৱে তেওঁ কৰি আছিল। এতিয়া কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে তেওঁৰ প্ৰতিটো অনুষ্ঠানতে প্ৰথম কেইদিন মাত্ৰ 500-300 মানুহ হৈছিল। পৰৱৰ্তী সময়ত আমি দেখিছোঁ নিৰ্দিষ্ট কিছু এলেকাত 2000-3000 মানুহ হৈছে, সংবাদ মাধ্যমে জনাইছে। গোটেই তেওঁৰ যিটো যাত্ৰাটো, ন্যায় যাত্ৰা বুলি যিটো যাত্ৰা কৰিছে, অসমৰ মানুহে একেবাৰে নৎসাৎ কৰি দিলে। কাৰণ যিটো কংগ্ৰেছ দলে 855 জন লোকক গুলিয়াই মাৰিছিল, সেই দলটোৰ মুৰব্বীসকলক কেতিয়াও এনেধৰণে আদৰ সাদৰটো তেওঁলোকে আশা কৰিলেও নাপায়। আনকি আমি দেখিছোঁ যে লখিমপুৰ জিলাত শ্বহীদ পৰিয়ালসকল ধৰ্ণাত বহি গ'ল যে তোমালোকে কাক ন্যায় দিব লাগিছা? যিটো দলৰ চৰকাৰে 855 জন লোকক গুলিয়াই হত্যা কৰিছিল, তেওঁলোকে আকৌ কিহৰ ন্যায়ৰ কথা ক'বলৈ আহিছে? যি কংগ্ৰেছ দলে উত্তৰ পূবত নিজৰ ৰাষ্ট্ৰত বোমা ওপৰৰ পৰা পেলাইছিল, যি কংগ্ৰেছ দলৰ শাসনকালত মানুহটো বাদেই কাজিৰঙা গড়গীতৰ ঠাৱনি পোৱা নাছিল, যি কংগ্ৰেছ দলে কেৱল শোষণ কৰিছিল, বেলেগ নালাগে, 855 জন লোকক গুলিয়াই মৰা কংগ্ৰেছ দলে কি ন্যায় কথা ক'ব? গতিকে স্বাভাৱিকভাৱে মানুহখিনি যোৱা নাই, সেমেকা। আৰু তেওঁলোকে যিহেতু দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে যিটো বাতৰি কাকতে তেওঁলোকক গুৰুত্ব দিয়া নাই, কোনো সংবাদ মাধ্যমত দিয়া নাই, ৰাইজ ৰাষ্ট্ৰলৈ লৈ যোৱা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোৱে যে হাজৰিকা উইংছ নামৰ যে জাহাজখন আহিছিল, প্লেনখন আহিছিল, যে তাত বেছি মানুহ হৈছে। ৰাহুল গান্ধীৰ মানুহ যিমান হৈছে তাতকৈ 10 গুণ মানুহ এই হাজৰিকা উইংছ চাবলৈ হৈছিলে। এই কথা মই সংবাদ মাধ্যমত কৈছোৱে, পুনৰ কম। কিন্তু এইটো তেওঁলোকে বুজি পাইছে, আৰু গতিকে দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁলোকে ইতিমধ্যে চহী কৰি আহিলে, তেওঁলোকে চাই আহিলে যে তেওঁলোকে GS ৰোডেদি নহয়, যিহেতু তাত কেইবাখনো হস্পিটেল, নাৰ্ছিং হোম, চিকিৎসা মহাবিদ্যালয়, স্কুল, কলেজ আছে। গতিকে তাততো আৰু সেই 200খন গাড়ী সোমাই দিয়াটো সম্ভৱ নহয়। গতিকে তেওঁলোকক চৰকাৰে ধুনীয়া এটা ৰাস্তা দিছিল, কিন্তু সেইটো ৰাস্তাই নগৈ তেওঁলোকে নাটক কৰি যাতে দৃষ্টি আকৰ্ষণ কৰিব পাৰে, তেওঁলোকে আইন কানুন হাতত লৈ আৰক্ষীকো প্ৰহাৰ কৰিছে, নিজে নামি গৈছে, কাজিয়া কৰিছে। জামুগুৰিটো সেইদিনাখন দেখিছোঁ, তেওঁলোক নিজে খঙেৰে গৈ মানুহক জয় শ্ৰীৰাম ধ্বনি দি থকা মানুহক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। গতিকে তেনেধৰণৰ এটা পৰিৱেশ, যিটো অসমৰ সংস্কৃতি নহয়, তেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে আচলতে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, আৰু তেওঁলোক নিজেই আজি ধৰা পৰি গৈছে। গতিকে খুব ভাবিবলগীয়া কথা নহয়। এতিয়া তেওঁলোকে যিটো মিয়া এলেকাত লাহে লাহে প্ৰৱেশ কৰিব, তাততো লাখ লাখ মানুহ হ'ব। অসমত এতিয়া আমাৰ যদি মাজুলীত 200 মানুহ হৈছে, তাত 20,000 মানুহ হ'ব। আজি যদি লখিমপুৰ চহৰত মানুহ নহ'লে, লখিমপুৰ চহৰত তেওঁলোকে অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছে। প্ৰতাপগড় চাহ বাগিচা, বিশ্বনাথ চাৰিআলিত অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছে। USTM নামৰ বিশ্ববিদ্যালয়ত তেওঁলোকৰ অনুষ্ঠান 3000 ছাত্ৰ ছাত্ৰীক মাতিছিল, যেতিয়া গম পালে যে 300 নাহে, অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছে। তেওঁলোকে ইটোৰ পিছত সিটো অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছে অসমৰ মানুহ তেওঁলোকক অগ্ৰাহ্য কৰি দিয়াৰ বাবে। গতিকে এতিয়া কিন্তু তেওঁলোকে যেতিয়া লাহেকৈ ধুবুৰী সমষ্টিত সোমাব, মিয়া এলেকাত সোমাব, তেওঁলোকৰ কিন্তু মানুহ চাবলগীয়া হ'ব। এতিয়া কিন্তু মই স্বীকাৰ কৰিব লাগিব যে এতিয়া যদিও তেওঁলোকৰ 200, 300, 500, ক'ৰবাত 10,000 মানুহ হৈছে, এতিয়া কিন্তু মিয়া এলেকাত আপোনালোকে চাব একদম উভয় নদী মানুহ, 20,000, 30,000, 50,000 মানুহ হ'লেও কথা নাই। তেওঁলোকে তাৰ কাৰণে আহিছে, তেওঁলোক কৰক, তাত শুভেচ্ছা আছে আমাৰ।
এক সমৃদ্ধ ইতিহাস আছে, এক গৌৰৱোজ্জ্বল তেওঁলোকৰ বুৰঞ্জী আছে, মটকৰ নিজা সংস্কৃতি আছে, তেওঁলোকৰ স্বকীয় পৰিচয় আছে। আজি এনে এটা আদিম জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন, জাতীয় ছাত্ৰ সংগঠন, যি নিৰৱচ্ছিন্নভাৱে মটক জনগোষ্ঠীৰ জাতীয় স্বাৰ্থ, জাতীয় সমস্যা সমাধানৰ কাৰণে যুঁজি আহিছে। তেওঁলোকৰ এই ২৭তম প্ৰতিষ্ঠা দিৱসত মোক আহি যি তেওঁলোকে সন্মান জনালে, তাৰ বাবে মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু মই এই ২৭তম প্ৰতিষ্ঠা দিৱসত মটক জনগোষ্ঠীৰ সমূহ জনসাধাৰণলৈ, মটক ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমি সকলোৱে জানো যে বেংমৰা যি ৰাজ্য মটকসকলৰ আছিল, তাৰ প্ৰথম ৰজা আছিল সৰ্বানন্দ সিংহ। আজি সৰ্বানন্দ সিংহকো এই পবিত্ৰ ক্ষণত মই স্মৰণ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে আগন্তুক দিনত মটক জনগোষ্ঠীয়ে অসমৰ বুকুত তেওঁলোকৰ স্বকীয় সংস্কৃতিৰে, তেওঁলোকৰ স্বকীয় পৰিচয়েৰে তেওঁলোকে আৰু অধিক জাকত জিলিকাকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। তাৰ বাবে মই শুভেচ্ছা জনাইছোঁ। মোৰ সম্বন্ধটো ইম্পৰ্টেণ্ট নহয়। আজি সদৌ মটক ছাত্ৰ সন্থাৰ ২৭তম প্ৰতিষ্ঠা দিৱস, আৰু এই ২৭তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মটক ছাত্ৰ সন্থাই পবিত্ৰ মাৰ্ঘেৰিটাত, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক বেংমৰা সমন্বয় বঁটা প্ৰদান কৰিছে। বেংমৰা ৰাজ্য এখন মটক ৰাজ্য, কিন্তু বেংমৰা ৰাজ্যত সকলো জাতি জনগোষ্ঠী লোক বাস কৰিছিল। মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, আৰু সেই অৰ্থতে বেংমৰা এখন সমন্বয় ৰাজ্য আছিল। সমন্বয় প্ৰধান ৰাজ্য হিচাপে সৰ্বানন্দ সিংহই প্ৰতিষ্ঠা কৰিছিল, আৰু মটক ছাত্ৰ সন্থাই সেই অৰ্থতে বেংমৰা সমন্বয় বঁটা প্ৰদান কৰি আহিছে। আজি এজন উপযুক্ত ব্যক্তিক, এজন সাংস্কৃতিক কৰ্মী, এজন ৰাজনীতি নেতাক উপযুক্ত ব্যক্তিক পবিত্ৰ মাৰ্ঘেৰিটাই বঁটা প্ৰদান কৰিছে। কাৰণ বিগত দিনসমূহত পবিত্ৰ মাৰ্ঘেৰিটাই সংস্কৃতিৰ জৰিয়তে, সাংস্কৃতিক ক্ষেত্ৰখনৰ জৰিয়তে সমন্বয়ৰ কামেই কৰি আহিছে, আৰু তেওঁৰ ৰাজনৈতিক অভিষেক হোৱাৰ পিছত তেওঁ সাংসদ হিচাপে যোৱা সময়ছোৱাত পাৰ্লিমেণ্টত খুব ভাল পাৰফৰ্মেঞ্চ দেখাইছে। গতিকে সেই অৰ্থত এজন উপযুক্ত ব্যক্তিক তেওঁ মটক ছাত্ৰ সন্থাই নিৰ্বাচন কৰিছে, আৰু এজন উপযুক্ত ব্যক্তিক আজি মটক সমন্বয় বঁটা, এই বেংমৰা সমন্বয় বঁটা প্ৰদান কৰাৰ কাৰণে মই সুখী হৈছোঁ। মই মটক ছাত্ৰ সন্থাক ইয়াৰ বাবে সাধুবাদ দিছোঁ, ধন্যবাদ জনাইছোঁ। প্ৰথমতে সমগ্ৰ অসমবাসীলৈ সদৌ অসম মটক ছাত্ৰ সন্থাৰ ২৭তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ মঞ্চৰ পৰা ইংৰাজী নৱবৰ্ষৰ লগতে শেহতীয়াকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ১৯৯৭ চনৰ ২৩ জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা অসমৰ মটক জনগোষ্ঠী একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাই মটক জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত বিভিন্ন ধৰণৰ আমি বিগত সময়ছোৱাত আমি কাম কৰি আহিছোঁ। জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত আমি প্ৰত্যেক বছৰে ২৩ জানুৱাৰী তাৰিখে আমি প্ৰতিষ্ঠা দিৱসখিনি আয়োজন কৰিছোঁ, আৰু প্ৰতিষ্ঠা দিৱসখনত আমি বেংমৰা সমন্বয় নামেৰে এটি বঁটা প্ৰদান কৰোঁ। এইবাৰ প্ৰদান কৰিছোঁ অসমৰ সাংস্কৃতিক কৰ্মী শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক। ইতিমধ্যে আমি বঁটাটো তেখেতক প্ৰদান কৰিলোঁ, আৰু আশা ৰাখিছোঁ অনাগত দিনত এই মটক ছাত্ৰ সন্থাই মটক জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত কাম কৰিম। আপোনালোকৰ সহায় সহযোগিতা লাগিব, মটক জনগোষ্ঠীৰ সহায় সহযোগিতা লাগিব, আৰু অসম চৰকাৰক আমি এই মঞ্চৰ পৰা, আজি এই পবিত্ৰ মঞ্চৰ পৰা, এই পবিত্ৰ দিনৰ পৰা আমি আহ্বান জনাইছোঁ যাতে মটক জনগোষ্ঠীৰ যিসমূহ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰক। তাকে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ আমি অনুৰোধ জনাইছোঁ। বিশেষকৈ আজি ২৩ জানুৱাৰী তাৰিখে আমি প্ৰায় ২৭খন আমাৰ পতাকা উত্তোলন কৰিলোঁ, স্মৃতি তৰ্পণ কৰিলোঁ, বৃক্ষৰোপণ কাৰ্যসূচী কৰিলোঁ, গ্ৰন্থ আৰু বাণিজ্য মেলা আমি যিহেতু কৰিলোঁ। তাৰপিছতে আমাৰ বেংমৰা সমন্বয় বঁটাটো প্ৰদান কৰিলোঁ। তাৰপিছতে আমাৰ মটক জনগোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতিকে সমীক্ষা কৰি প্ৰাক্তন সভাপতি সম্পাদক, বৰ্তমানৰ সভাপতি সম্পাদক, মটক জনগোষ্ঠীৰ অভিজ্ঞ ব্যক্তিসকল, বুৰঞ্জীবিদ, সাহিত্যিক সকলৰ লগত লৈ এখন চিন্তন বৈঠক আৰু সতীৰ্থ সন্মিলন আয়োজন কৰিম। তাৰপিছতে আমি উঠি অহা প্ৰজন্ম যিসকল সংস্কৃতিৰ দেশত যিহেতু প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ এখন মঞ্চ তৈয়াৰ কৰিবৰ কাৰণে আমি যিহেতু এটা প্ৰস্তুত কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত ২৪ জানুৱাৰী তাৰিখে আমি পুৱাই এটা শোভাযাত্ৰাৰ আমি আয়োজন কৰাৰ কথাটো কৈছিলোঁ, কিন্তু শোভাযাত্ৰা বিশেষ কাৰণবশত আমি শোভাযাত্ৰা বাতিল কৰিলোঁ। তাৰ শোভাযাত্ৰাৰ বদলি আমি মটক জনগোষ্ঠীৰ যিসমূহ কলা কৃষ্টিসমূহ আছে, কলা কৃষ্টি প্ৰদৰ্শনসমূহ আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম, আৰু লগতে তাৰপিছতে আমি আমাৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটো আমি ৰাখিছোঁ। আৰু এখনি আমাৰ মটক জনগোষ্ঠীৰ মটক ছাত্ৰ সন্থাৰ ২৭তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি এখন স্মৰণিকা প্ৰকাশ কৰাৰ এটা চিন্তা কৰিছোঁ। গতিকে আমি স্মৰণিকাখনো আমি উন্মোচন কৰিম। তাৰপিছতে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ সিঙৰ গীতধাৰা আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। গতিকে উত্তৰ কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতাৰ লগতে ডিব্ৰুগড়বাসী ৰাইজক আমি উত্তৰ দুদিনীয়া কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি মটক ছাত্ৰ সন্থাই অনুৰোধ জনাইছোঁ। আৰু এই প্ৰথম আমাৰ মটক ছাত্ৰ সন্থাৰ জন্ম হোৱাৰ মেইন উদ্দেশ্যটো হৈছে যে মটক জনগোষ্ঠীক অতি শীঘ্ৰে অনুসূচিত জনজাতিকৰণ তালিকাত
প্ৰদান কৰক। কিন্তু আজিৰ পৰিপ্ৰেক্ষিতত দুই এখন চৰকাৰে হওক, বিজেপিয়ে হওক বা কংগ্ৰেছে হওক, কিন্তু আজিলৈকে এই যিটো আমাৰ সমাধান বা যিটো জনজাতিকৰণ, এই জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত কিন্তু তেখেতলোকে ব্যৰ্থ হৈছে। আমি সমান্তৰালভাৱে আমাৰ জনগোষ্ঠীৰ উত্তৰণৰ লগতে জনজাতিকৰণৰ বিপক্ষে বা জনজাতিকৰণৰ যেতিয়ালৈকে আমাক প্ৰদান নকৰিব মটক জনগোষ্ঠীক, আমি তাৰ সংগ্ৰাম অব্যাহত ৰাখিব। বিশেষকৈ আপোনালোকে জানে, সেইদিনা আমাৰ প্ৰায় ছেপ্টেম্বৰ মাহত আমি দিল্লীলৈকে আমি মটক ছাত্ৰ সন্থাই এটা ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ। সেইদিনা গুৱাহাটীৰ চচলত মটক ছাত্ৰ সন্থাই আমি ধৰ্ণা কাৰ্যসূচী হাতত লৈছিলোঁ। পৰৱৰ্তী পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে লোকসভাৰ নিৰ্বাচনৰ আগ মুহূৰ্তত মটক জনগোষ্ঠীৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰিম। তাৰ আগত কিন্তু আমাৰ গৃহমন্ত্ৰী পৰ্যায়ৰ মটক ছাত্ৰ সন্থাৰ লগত এখনি বৈঠক, ত্ৰিপাক্ষিক বৈঠক এখন তেওঁৰ কৰি বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে আশা ৰাখিছোঁ এই লোকসভাৰ আগমুহূৰ্তত যাতে আমাক যি প্ৰকাৰে হ'লেও মটক জনগোষ্ঠী কিন্তু জনজাতিকৰণ প্ৰদান কৰিব লাগে বুলি আমি এই মঞ্চৰ পৰা দাবী জনাইছোঁ। এক সমৃদ্ধ ইতিহাস আছে, এক গৌৰৱ উজ্জ্বল তেওঁলোকৰ বুৰঞ্জী আছে, মটকৰ নিজা সংস্কৃতি আছে, তেওঁলোকৰ স্বকীয় পৰিচয় আছে। আজি এনে এটা আদিম জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন, জাতীয় ছাত্ৰ সংগঠন, যি নিৰৱচ্ছিন্নভাৱে মটক জনগোষ্ঠীৰ জাতীয় স্বাৰ্থ, জাতীয় সমস্যা সমাধানৰ কাৰণে যুঁজি আহিছে। তেওঁলোকৰ এই ২৭তম প্ৰতিষ্ঠা দিৱসত মোক আহি যি তেওঁলোকে সন্মান জনালে, তাৰ বাবে মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু মই এই ২৭তম প্ৰতিষ্ঠা দিৱসত মটক জনগোষ্ঠীৰ সমূহ জনসাধাৰণলৈ, মটক ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমি সকলোৱে জানো যে বেংমৰা যি ৰাজ্য মটকসকলৰ আছিল, তাৰ প্ৰথম ৰজা আছিল সৰ্বানন্দ সিংহ। আজি সৰ্বানন্দ সিংহকো এই পবিত্ৰ ক্ষণত মই স্মৰণ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে আগন্তুক দিনত মটক জনগোষ্ঠীয়ে অসমৰ বুকুত তেওঁলোকৰ স্বকীয় সংস্কৃতিৰে, তেওঁলোকৰ স্বকীয় পৰিচয়েৰে তেওঁলোকে আৰু অধিক জাকত জিলিকাকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। তাৰ বাবে মই শুভেচ্ছা জনাইছোঁ।